শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা। কাইলৈৰ পৰা অৰ্থাৎ ৬ তাৰিখৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকে ৪দিনীয়াকৈ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মহবন্ধা এৰালতলী পথাৰত অনুষ্ঠিত হ'ব। তাৰ উপলক্ষে প্ৰস্তুতি তুংগত প্ৰায় ৯০% কাম সম্পূৰ্ণ হৈছে। এই বৰ্ষ প্ৰায় ৩০ লাখ ভক্তৰ সমাগমৰ আশা কৰিছে উদযাপন সমিতিয়ে। দিনে নিশাই ব্যস্ত ৩৬খন উপসমিতি ২০০টা চৌকাৰ বৃহৎ ৰন্ধনশাল সাজু কৰি তুলিছে। প্ৰায় সম্পূৰ্ণ হৈছে মূল মণ্ডপ, শিবিৰ, ৰন্ধনশালা, ভোজনালয়, পতাকাবেদী। আটক ধুনীয়াকৈ সজাই তোলা হৈছে শিবিৰসমূহ। অস্থায়ী নামঘৰ ভাগ সম্পূৰ্ণ হোৱাৰ লগে লগে নামঘৰ ভাগত আৰম্ভ হৈছে নাম কীৰ্তন। হৰিনামে মুখৰিত হৈছে চৌদিশ যেন দ্বিতীয় বৈকুণ্ঠপুৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকলক আদৰিবলৈ সাজু হৈছে উপসমিতিসমূহ। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট, অৰুণোদয় আছাম। জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে। শংকৰ গুৰু আমারে মাধৱ গুৰু আমারে লুকাই আছা দেখা নিয়া লুকাই আছা দেখা নিয়া মণিকূটৰ ভিতৰে। শংকৰ গুৰু আমারে মাধৱ গুৰু আমারে লুকাই আছা দেখা নিয়া লুকাই আছা দেখা নিয়া মণিকূটৰ ভিতৰে। শংকৰ গুৰু আমারে মাধৱ গুৰু আমারে কিপাৰ সাগৰ। শংকৰ গুৰু আমারে জানা যে নৌকাৰ পথৰু হে। শংকৰ গুৰু আমারে মাধৱ গুৰু আমারে লুকাই আছা দেখা নিয়া লুকাই আছা দেখা নিয়া মণিকূটৰ। আনন্দিত লাভ কৰিছো কিয়নো যুৱচাম ওলাই অহা দেখিবলৈ পোৱা গৈছে। যুৱচামে ইমান ভকত শুশ্ৰূষা কৰিবৰ কাৰণে সকলো ওলাই আহিছে। কাৰো দুখ কষ্ট এইখিনি সময়ত দুখ কষ্ট কাৰো ভাবিবলৈ হোৱা নাই। ৰাতি দিন একাকাৰ কৰি সকলোৱে কাম কৰিছে ভকতক আদৰিবৰ কাৰণে। আমাৰ আহিছে কমেও ১৫০ মান আহিছে আৰু আহি আছে। সেইখিনি আমি আমাৰ সৌভাগ্য বুলি ভাবিছো যে ভকতক আমি শুশ্ৰূষা কৰিবলৈ পাইছো। সেইখিনি সকলোৰে ভাগ্যত হয়তো নাথাকে, কিন্তু আমি ইয়ালৈ আহি সকলোৱে এইখিনি লাভ কৰিছো। সঁচাই আমি খুব আনন্দিত। হয়তো এনেকুৱা এটা অনুষ্ঠান আকৌ পাম যে আমি আশা নকৰো। সেইকাৰণে আমি যি পাৰিছো আমি এই যুৱ প্ৰজন্মই আমি সুচাৰুৰূপে চলাই যাম বুলি দায়বদ্ধতা আৰু সঁচাকৈ আমি যে ভকত সেৱা কৰিবলৈ পাইছো তাৰ বাবে আমি খুব সৌভাগ্য বুলি আমাৰ সকলো সেৱা সেৱিকাই ভাবিছে। সঁচাকৈ আমাৰ যুৱ প্ৰজন্মই যি আমাৰ দায়িত্ববোৰ লৈছে সঁচাই আমি বহুত আনন্দিত। আমাৰ যুৱ সমাজৰ যিবোৰ দায়িত্ব ৰাতিপুৱা চাফ চিকুণৰ পৰা ধৰি ২টা-৩টা বজাৰ পৰা উঠি গোটেই চাফ চিকুণ কৰি গোটেই পৰিষ্কাৰ কৰি বেলেগ বেলেগ দায়িত্ব। আমি যোৰহাট জিলাৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ সেৱা বাহিনী। আমাৰ যোৰহাটৰ কমেও ১৫০০-২০০০ আছে আৰু আহি আছে। আজি হয় আমি আজি এসপ্তাহৰ পৰা আমি ইয়াত দিনে ৰাতিয়ে কৰি থকা হৈছে। হয় আমি বহুত কৃতাৰ্থ ভকতৰ সেৱা বা পদৰ ধূলা পাম বুলি, আৰু ভকতে যেন অকণো কিঞ্চিত মানুহ দুখ কষ্ট নাপায় তাৰ বাবে আমি সেৱা কৰিবলৈ প্ৰস্তুত হৈ আছো। যোৰহাট জিলা কৃষ্ণ নামৰে পুখুৰী ভকতে জিৰাব বুলি আলি দুয়োপাৰে ৰুলে কদম পুলি ভকতে জিৰাব বুলি গুৰু শ্ৰীমন্ত শংকৰ গুৰু ৰাম ৰাম শংকৰে খন্দাৰে নামৰে পুখুৰী মাধৱে বন্ধাৰে আলি
কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলে এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একনায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰো অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম